মুহূৰ্তত জনাব বিচাৰিছো আজি মাতৃ দিৱস আছিল আৰু মাতৃ দিৱসৰ দিনটোতে সন্তানৰ সন্মুখতে মাতৃক হত্যা কৰিছে কিমান ভয়ংকৰ এইখন অসমত সেই ঘটনা সংঘটিত হৈছে অসমত সেই ঘটনাটো সংঘটিত হৈছে আমি জনাইছো আপোনালোকক এই মুহূৰ্তত এই ঘটনা সংঘটিত হৈছে এইখন অসমতে আমি সবিশেষ আপোনালোকক জনাইছো আৰু লগতে এটো জনাবলৈ চেষ্টা কৰিছো যে এইখন অসমতে সংঘটিত হৈছে সেই ঘটনাটো মাতৃ দিৱসৰ দিনটোতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে মাতৃ দিৱসৰ দিনটোতে সংঘটিত হৈছে এই ঘটনাটো সংঘটিত হৈছে মাতৃ দিৱসৰ দিনটোত আৰু আটাইতকৈ লক্ষণীয় বিষয়টো হৈছে যে সন্তানৰ সন্মুখতে মাতৃক হত্যা কৰিছে শহুৰ শাহু আৰু দেৱৰ মিলি হালিমা বেগম নামৰ দুই সন্তানৰ মাতৃক হত্যা কৰিছে সন্তানৰ সন্মুখতে স্বামীৰ অনুপস্থিতিত এই ঘটনা সংঘটিত হৈছে মাতৃ দিৱসৰ দিনটোত এনেকুৱা ধৰণৰ অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে অসমত চিপাঝাৰৰ দেওমৰনৈ কুমাৰপাৰাত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে 4 বছৰীয়া কন্যাই মাতৃৰ হত্যা নিজ চকুৰে প্ৰত্যক্ষ কৰা বুলি মন্তব্য কৰিছে ঘটনাস্থলীত চিপাঝাৰ আৰক্ষী উপস্থিত হয় হালিমা বেগমক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল কিন্তু অত্যন্ত এটা দুৰ্ভাগ্যৰ বিষয় যে 4 বছৰীয়া কন্যা সন্মুখতে আছিল মা বুলি মাতি আছিল সেই মুহূৰ্তত কিন্তু মাতৃক অত্যাচাৰ কৰি কেনেদৰে শহুৰ শাহুৰ আৰু দেৱৰে মিলি স্বামীৰ অনুপস্থিতিত হত্যা কৰিলে এই ঘটনাটোৱে সকলোকে ভাবিবলৈ বাধ্য কৰিছে মাতৃ দিৱসৰ দিনাই সন্তানৰ সন্মুখতে মাতৃক হত্যা অসমত এনেকুৱা ধৰণৰ শিহৰণকাৰী নিশংস ঘটনা এইখন অসমত সংঘটিত হৈছে চিপাঝাৰৰ দেওমৰনৈ কুমাৰপাৰাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো হালিমা বেগম নামৰ মহিলাগৰাকীক হত্যা কৰিছে হালিমা বেগমৰ দুই সন্তান আছিল 4 বছৰীয়া কন্যাৰ সন্মুখতে মাকক কেনেদৰে হত্যা কৰিলে শহুৰ শাহুৰ আৰু দেৱৰে সেই ঘটনাৰ পিছতেই আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল এই ঘটনাটো মাতৃ দিৱসৰ দিনটোত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ল ৰাজ্যত আজি মাতৃ দিৱস আৰু সেই দিনটোতেই সন্তানৰ সন্মুখতে মাতৃক হত্যা কৰিলে এনেকুৱা নৃশংস ঘটনা সংঘটিত হৈছে নিজ চকুৰে প্ৰত্যক্ষ কৰিছে 4 বছৰীয়া কন্যাই সেই কথা উল্লেখ কৰিলে পিছত আৰু তাৰ পিছত এই ঘটনাটোৰ পিছত 4 বছৰীয়া কন্যাই মাতৃৰ হত্যা সন্মুখত দেখাৰ পিছত কেনেকুৱা এটা পৰিবেশৰ সৃষ্টি হৈছিল কেনেকুৱা এটা সেই সময়ত পৰিবেশৰ সূচনা হ'ব পাৰে সকলোৱে কল্পনা কৰিছে কিন্তু শহুৰ শাহুৰ আৰু দেৱৰে মিলি হত্যা কৰাৰ পিছত আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা এই বিষয়টোৱে নতুন তথ্য উদঙাইছে ন তথ্য পোহৰলৈ আনিছে কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে এইখন অসমত চিপাঝাৰৰ দেওমৰনৈত সংঘটিত হোৱা এই ঘটনাক লৈ সকলোৱে ভাবিবলৈ বাধ্য হৈছে যে মাতৃ দিৱসৰ দিনটোতো এনেকুৱা ঘটনা ঘটিব পাৰেনে সন্তানৰ সন্মুখত মাতৃক হত্যা কৰিব পাৰেনে এনেকুৱা সমাজ ব্যৱস্থাত আমি জীয়াই আছোনে এইবোৰ প্ৰশ্ন কিন্তু আজি উত্থাপন কৰিছে সকলোৱে আজি 1:05 বজাত এই মিডুল আলিৰ সৰু ভাইয়াক বাবু আলিয়ে মুখত যাই কৈছে যে এনেকুৱা এটা তেওঁৰ বয়কৰ সুইচাইড কেছ হৈছে লগে লগে মই আহি 1:24 মই আমাৰ পাঠ্যকাৰ আৰক্ষী বিষয়া মহোদয়ক জনাইছো ফোন কৰি আৰু ইয়াতে মই আছোঁ আৰু তেতিয়া গম পোৱা মতে যেতুকে মানে দেখা পাইয়া আমাৰ সাসপেক্ট হৈছিলে লাষ্টটো তাৰপিছত এটা সৰু বাচ্চা আছে 3.5 বছৰীয়া তেওঁৰ মুখত গম পাইছোঁ যে বাকী ঘৰৰ পৰিয়াল নানি মানে ছোৱালীজনীৰ মন্তব্য অনুসৰি সৰু ছোৱালীজনীৰ মন্তব্য অনুসৰি নানি বা আইতাক আৰু দাইদিয়কে এনে মাৰ বুলি তেওঁ মন্তব্য আগবঢ়াইছিলে সৰু ছোৱালী বাচ্চাটোৰ মুখৰ পৰা গতিকে এইটো প্ৰশাসন আহিছে সঁচা মিছা তেওঁলোকে বিচাৰ কৰি উলিয়াব গিৰিয়েক নাছিলে গিৰিয়েক আমাৰ তেওঁলোকৰ মছজিদত কিবা মিলাদ আছিলে তাতে গৈছিলে ঢুকোৱাৰ পিছতহে গম পাইছে নথকাত হয় এতিয়া সৰু বাচ্চাটোৰ মুখতহে তেনেকুৱাকৈ শুনিছোঁ তেওঁ মানে ককা আইতাক আৰু দেউৰাক এতিয়া সেইটো তেওঁ আৰু সৰু বাচ্চা বিশেষ কোৱা নাই নাজানো আমি এনেকৈ পূৰ্বৰ পৰা তেনেকুৱা গণ্ডগোল নাই মাজতে এবছৰ 1.5 বছৰমান আগত এনেকুৱা ঘৰুৱা গণ্ডগোলৰ কাৰণে মাতিছিলে আৰু তেতিয়া এনেকুৱা ইমান পৰ্যায় নাছিলে কথাটো কিন্তু আৰু বিশেষ কিবা হৈছে যিটো আমাক জনোৱা নাছিলে আজি তেনেকুৱা কিবা গণ্ডগোল হৈছিলে আজি এজনে কৈছে যে অলপ তেনেকুৱা প্ৰব্লেমত তেওঁলোকৰ ঘৰত এটা শুনিছোঁ বুলি এনে মন্তব্য আগবঢ়াইছিলে